বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইকতাৰাব লিন্নাসি হিসাবুহুম ওয়া হুম ফি গফলাতিন মু'ৰিদুন। মানুহৰ হিচাপ নিকাচৰ সময় সমীপৱৰ্তী, অথচ সিহঁতে উদাসীনতাত বিমুখ হৈ আছে। মা ইয়াতিহিম মিন যিকৰিম মিৰ ৰাব্বিহিম মুহদাছিন ইল্লা ইস্তামাউহু ওয়া হুম ইয়ালআবুন। যেতিয়াই সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাক কৌতুকোৎসলেৰে শ্ৰৱণ কৰে। লাহিয়াতান কুলুবুহুম ওয়া আসরুন নাজওয়া আল্লাযীনা যালামু হাল হাযা ইল্লা বাশারুম মিথলুকুম আফাতাতুনা আস-সিহরা ওয়া আনতুম তুবসিরুন। সিহঁতৰ অন্তৰ থাকে অমনোযোগী। যিসকলে অন্যায় কৰিছে সিহঁতে গোপনে পৰামৰ্শ কৰে, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ। তথাপিও তোমালোকে দেখি শুনি যাদুৰ কবলত পৰিবানে? قال ربي يعلم القول في السماء والأرض وهو السميع العليم। ৰাছুলে ক'লে, আকাশসমূহ আৰু পৃথিৱীৰ সম্পূৰ্ণ কথাই মোৰ প্ৰতিপালকৰ জনা আছে, আৰু তেওঁৱে সৰ্বশ্ৰোতা সৰ্বজ্ঞ। بل قالوا أضغاث أحلام بل افتراه بل هو شاعر فليأتنا بآية كما أرسل الأولون। বৰং সিহঁতে কয়, এইবোৰ হৈছে অলিক কল্পনা, হয়তো সি এইবোৰ নিজেই ৰচনা কৰিছে, নহয় সি হৈছে এজন কবি। অন্যথা সি আমাৰ ওচৰলৈ কোনো এটা নিদৰ্শন লৈ আহক, যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল। ما آمنت قبلهم من قرية أهلكناها أفهم يؤمنون। ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছোঁ, সেইবোৰ ঠাইৰ অধিবাসীসকলেও ইমান পোষণ কৰা নাছিল, তেন্তে সিহঁতে ইমান পোষণ কৰিবনে? وما أرسلنا قبلك إلا رجالا نوحي إليهم فاسألوا أهل الذكر إن كنتم لا تعلمون। আৰু তোমাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকেই ৰাচুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, তেওঁলোকৰ প্ৰতি আমি অহি প্ৰেৰণ কৰিছিলোঁ। এতেকে যদি তোমালোকে নাজানা, তেনেহ'লে জ্ঞানীসকলক সুধি লোৱা। وما جعلناهم جسدا لا يأكلون الطعام وما كانوا خالدين। আমি তেওঁলোকক এনেকুৱা কোনো দেহ বিশিষ্ট কৰা নাছিলোঁ যে তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, লগতে তেওঁলোক চিৰঞ্জীৱীও নাছিল। ثم صدقناهم الوعد فأنجيناهم ومن نشاء وأهلكنا المسرفين। তাৰপিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালোঁ, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলোঁ, আনহাতে সীমালংঘনকাৰীসকলক ধ্বংস কৰিছিলোঁ। لقد أنزلنا إليكم كتابا فيه ذكركم أفلا تعقلون। নিশ্চয় আমি তোমালোকৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছোঁ, য'ত আছে তোমালোকৰ বাবে উপদেশ বা মৰ্যাদা, তথাপিও তোমালোকে বুজি নোপোৱানে? وكم قصمنا من قرية كانت ظالمة وأنشأنا بعدها قوما آخرين। আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছোঁ যাৰ অধিবাসীসকল আছিল জালিম, আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছোঁ আন এটা জাতি। فلما أحسوا بأسنا إذا هم منها يركضون। এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে, তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে। لا تركضوا وارجعوا إلى ما أترفتم فيه ومساكنكم لعلكم تسألون। সিহঁতে কোৱা হ'ল, পলায়ন নকৰিবা, তোমালোকে য'ত ভোগবিলাকত মত্ত আছিলা সেই ঠাইলৈ উভতি যোৱা, তথা তোমালোকে নিজৰ ঘৰ দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়। قالوا يا ويلنا إنا كنا ظالمين। সিহঁতে ক'লে, হায় দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি জালিম আছিলোঁ। فما زالت تلك دعواهم حتى جعلناهم حصيدا خامدين। এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল,
যেতিয়ালৈকে আমি সিহঁতক তাই নিয়া শস্য লুবাই যোৱা জুইৰ দৰে কৰা নাছিলোঁ। وما خلقنا السماء والأرض وما بينهما لاعبين আকাশ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি যি আছে সেইবোৰক আমি খেল ধেমালিৰ চলেৰে সৃষ্টি কৰা নাই। لو أردنا أن نتخذ لهوا لاتخذناه من لدنا إن كنا فاعلين খেল ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ'লেহেঁতেন তেন্তে আমাৰ ওচৰত যি আছে তাৰ পৰাই আমি কৰিলোহেঁতেন, কিন্তু আমি সেয়া কৰা নাই। بل نقذف بالحق على الباطل فيدمغه فإذا هو زاهق ولكم الويل مما تصفون বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিশ্চিহ্ন হৈ যায়। আৰু তোমালোকে আবিৰ্ভাৱ যি গুণেৰে আখ্যায়িত কৰিছা তাৰ কাৰণে তোমালোকৰ বাবে আছে দুৰ্ভোগ। وله من في السماوات والأرض ومن عنده لا يستكبرون عن عبادته ولا يستحسرون আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই, আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয়, আৰু তেওঁলোকে বিৰক্ত বোধো নকৰে। يسبحون الليل والنهار لا يفترون তেওঁলোকে দিনে ৰাতি তেওঁৰে পবিত্ৰতাৰ মহিমা ঘোষণা কৰে, তেওঁলোকে অলসতা নকৰে। أم اتخذوا آلهة من الأرض هم ينشرون সিহঁতে পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃত্যক জীৱিত কৰিবলৈ সক্ষম নাই। لو كان فيهما آلهة إلا الله لفسدتا فسبحان الله رب العرش عما يصفون যদি এই দুয়োৰে অৰ্থাৎ আকাশ আৰু পৃথিৱীৰ মাজত আল্লাহৰ বাহিৰে বহু ইলা থাকিলহেঁতেন তেন্তে উভয়ে বিশৃংখল হৈ গ'লহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰচৰ অধিপতি আল্লাহ অতি পবিত্ৰ। لا يسأل عما يفعل وهم يسألون তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ'ব, বৰং সিহঁতক কি প্ৰশ্ন কৰা হ'ব। أم اتخذوا من دونه آلهة قل هاتوا برهانكم هذا ذكر من معي وذكر من قبلي بل أكثرهم لا يعلمون الحق فهم معرضون সিহঁতে তেওঁৰ বাহিৰে বহু উপাস্য গ্ৰহণ কৰিছে নেকি? কোৱা, তেন্তে তোমালোকে ইয়াত প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোহে তেওঁৰ উপদেশ, আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ, কিন্তু সিহঁতৰ বেছিভাগেই প্ৰকৃত সত্য নাজানে, ফলত সিহঁতে মুখ ঘূৰাই লয়। وما أرسلنا من قبلك من رسول إلا نوحي إليه أنه لا إله إلا أنا فاعبدون আৰু তোমাৰ পূৰ্বে আমি যি ৰাসূলকে প্ৰেৰণ কৰিছো তেওঁৰ ওচৰত এইটোৱে ওহি কৰিছো যে মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। وقالوا اتخذ الرحمن ولدا سبحانه بل عباد مكرمون আৰু সিহঁতে কয় ৰহমানে অৰ্থাৎ আল্লাহে ফিৰিস্তাসকলক সন্তান হিচাপে গ্ৰহণ কৰিছে, তেওঁ পবিত্ৰ মহান, বৰং তেওঁলোক হৈছে তেওঁৰ সন্মানিত বান্দা। لا يسبقونه بالقول وهم بأمره يعملون তেওঁলোকে তেওঁৰ আগধৰি নামাতে, তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰে কাম কৰে। يعلم ما بين أيديهم وما خلفهم ولا يشفعون إلا لمن ارتضى وهم من خشيته مشفقون তেওঁলোকৰ সন্মুখত আৰু পিছত যি যি আছে সেই সকলো তেওঁ জানে, তেওঁলোকে চুপাৰিশ কৰে কেৱল সেই সকলো লোকৰ বাবেই যিসকলৰ প্ৰতি আল্লাহ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্তুষ্ট।